নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডগ। বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব। আপোনালোকে জানেই যে পৰহিলৈ মেঘালয়ত এখন বৃহৎ উপহাৰ কুপনৰ খেল হোৱাৰ কথা আছে। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই খেলখনত নিশ্চয় কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰিব। এই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে 15 লাখ টকা আৰু লগতে বহুতো লাখ টকীয়া বাহন খেলোৱা হৈছে। আপোনালোকে যদি এই উপহাৰ কুপনখনৰ এটা উপহাৰ কুপন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকক মই এই ভিডিঅ'টোৰ স্ক্ৰীণত এটা নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰত ফোন বা হোৱাটছআপ কৰি টিকট লৈ ল'ব পাৰিব। বন্ধুসকল, মই এতিয়া আপোনালোকক এই খেলখনত কি কি প্ৰাইজ আছে সকলোখিনি প্ৰাইজ দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে কেছ 15 লাখ টকা। 2 নম্বৰ প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ 350 cc। 3 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এণ্টৰ্ক স্কুটি। 4 নম্বৰ প্ৰাইজটো হৈছে টাটা এল্ট্ৰছ। 5 নম্বৰ প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ 350 cc। 6 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এণ্টৰ্ক স্কুটি। 7 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চুজুকি আৰ্টিকা। 8 নম্বৰ প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ 350 cc। 9 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এণ্টৰ্ক স্কুটি আৰু 10 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চুজুকি এল্টো K10। ইয়াতে বন্ধুসকল বুক প্ৰাইজো আছে। আপোনালোকে যদি বুক হিচাপে লয় তেনেহ'লে এই খেলখনত আপোনালোকে বুক প্ৰাইজো লাভ কৰিব পাৰে। ইয়াৰ বুক প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে কেছ 1 লাখ টকা। 2 নম্বৰ প্ৰাইজটো হৈছে কেছ 75,000 টকা। 3 নম্বৰ প্ৰাইজটো হৈছে কেছ 50,000 টকা আৰু 4 নম্বৰ প্ৰাইজটো হৈছে কেছ 25,000 টকা। বন্ধুসকল, এই খেলখনৰ প্ৰাইজসমূহ হয়তো আপোনালোকে ভালদৰে চালে। আপোনালোকে এই খেলখনত যদিহে ভাগ্য ভাল হয় তেনেহ'লে এটা ভাল উপহাৰ লাভ কৰিব পাৰে। এই খেলখনৰ এটা উপহাৰ কুপনৰ মূল্য হৈছে 200 টকা। বন্ধুসকল, আমাৰ চেনেলটো অসমৰ একমাত্ৰ চেনেল যিটো আপোনালোকক সদায় সঠিক তথ্য দি আহিছে। বহুতো ফ্ৰড ওলাইছে বন্ধুসকল। আপোনালোকে যদি ফেচবুকৰ পৰা টিকট লয় তেনেহ'লে কিন্তু বহুতো সমস্যাৰ সন্মুখীন হ'ব। কাৰণ যিসকলে টিকট বিকি আছে, সকলো কথা নকওঁ, কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে যিসকলে ফেক টিকট বিক্ৰী কৰি আছে আৰু আপোনালোকৰ পৰা পইচা লুটি আছে। তাৰ মাজত কিছুমানে কমিটিত পইচা জমা নকৰে। ইয়াৰ আগৰ এখন খেলত হৈ গৈছে 25 লাখ টকা এজনে পাইছিলে, কিন্তু এজেণ্টে পইচা জমা নকৰাৰ কাৰণে 25 লাখ টকাটো কমিটিয়ে নিদিলে। গতিকে আপোনালোকৰ লগতো এনেকুৱা ধৰণৰ ফ্ৰড হ'ব পাৰে। বন্ধুসকল, আপোনালোকে সাৱধানে টিকট কিনিব। আপোনালোকৰ যদি কিবা প্ৰাইজ লাগে তেনেহ'লে সেই প্ৰাইজটো আনি দিয়া দায়িত্ব সম্পূৰ্ণ আমাৰ। আৰু এটা কথা মই ক'বলৈ গৈ আছোঁ, আপোনালোকে যদি এই খেলখনৰ মোৰ পৰা উপহাৰ কুপন লয় তেনেহ'লে আপোনালোকে ৰিজাল্টৰ বাবেও অলপো চিন্তা কৰিব নালাগে, লাইভৰ বাবেও অলপো চিন্তা কৰিব নালাগে। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত লাইক এটা কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'তে। এতিয়ালৈ বাই।